প্ৰায় দৈনিকভাৱে খা খবৰ লৈ আছিলোঁ যদিও নিৰ্বাচনৰ ব্যস্ততা আৰু ৰাজ্যৰ বাহিৰত থকা বাবে তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি মোৰ দুখ আৰু শোক প্ৰকাশ কৰাৰ মই সুবিধা পোৱা নাছিলোঁ। আজি মই পদ্মশ্ৰী বিৰুবালা বাইদেউৰ বাসভৱনলৈ আহি তেখেতৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি অসমবাসী ৰাইজৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিলোঁ। পদ্মশ্ৰী বিৰুবালা ৰাভা কুসংস্কাৰৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰি আমাৰ জাতীয় জীৱনৰ এগৰাকী পাতস্মৰণীয় ব্যক্তি হৈ পৰিছিলে। তেখেতৰ মৃত্যুত অসমবাসী ৰাইজ যথেষ্ট শোক অনুভৱ কৰিছে আৰু আমি সকলোৱে অনুভৱ কৰোঁ যে আমি জাতীয় জীৱনৰ এটা মহান সম্পদ হেৰুৱাই পেলালোঁ। বাইদেউৰ আদৰ্শ সন্মুখত ৰাখি কুসংস্কাৰৰ বিৰুদ্ধে বাইদেৱে আৰম্ভ কৰা সংগ্ৰামখন চলাই নিয়াটো আমাৰ সকলোৰে দায়িত্ব। পৰিয়ালবৰ্গই মিছন বিৰুবালাক শক্তিশালী কৰাৰ বাবে মোক অনুৰোধ জনাইছে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে বাইদেউৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণৰ বাবেও পৰামৰ্শ দিছে। এই দুয়োটা ক্ষেত্ৰতে ৰাজ্য চৰকাৰে সহযোগিতা কৰিব আৰু 13 মে' দিনটো আমি কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিব পাৰোঁ নেকি, সেই বিষয়েও আজি আমি কেবিনেটত আলোচনা কৰিম আৰু যদি বিশেষ অসুবিধা নাথাকে বাইদেউৰ মৃত্যুৰ দিনটো আমি কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ বাবেও সিদ্ধান্ত ল'ম। কিন্তু এই বিষয়ে আজি কেবিনেটত মই গৈ পেলাই আলোচনা কৰিম। মহাবিদ্যালয় আমি বহুত বনাই আছোঁ আৰু অসমত বহুত স্কুল কলেজ বিভিন্ন ধৰণৰ অনুষ্ঠানো হৈ আছে। উপযুক্ত সময় বাইদেউৰ নাম অক্ষয় বন্তি হিচাপে জীয়াই ৰখাৰ বাবে আমি ব্যৱস্থা ল'ম। চাওক, পেট্ৰল ডিজেলৰ দাম আমাৰ পশ্চিমবংগতকৈ আমাৰ দাম 7 টকা কম। গতিকে আমাৰ অসমৰে দাম আটাইতকৈ কম। মই ভাবোঁ যে বানপানীৰ পৰিৱেশ আছে। অসমৰ ইলেকশ্যনৰ আগতে আমি 3 টকা দাম কমাইছিলোঁ। গতিকে 3 টকা দাম কমাইছিলোঁ যদিও সেইটো ৰেভিনিউৰ ফালৰ পৰা নহয়গৈ কাৰণে 1 টকা আমি বঢ়াইছোঁ। কিন্তু পশ্চিমবংগতকৈ আমাৰ পেট্ৰল ডিজেলৰ দাম 7 টকা কম আৰু এইটো ইলেকশ্যনৰ আগতে কমো আহে। 3 টকা ইলেকশ্যনৰ আগত কমাইছিলোঁ। গতিকে বঢ়োৱা একো নাই। ইলেকশ্যনৰ আগত 3 টকা কমোৱা হৈছিল, এতিয়া যেনিবা 1 টকা বাঢ়িছে, ইমানেই। এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনততো ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি 4টা সমষ্টিয়ে 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে।
তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে। মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো সোণতলী মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ কৰি। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট। বাকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত AGPকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছে।